মই আহিছোঁ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটা এয়া কিন্তু মেডিকেলত আহি এটা কথা ভালদৰে বুজি পালোঁ বৰ্তমান যদি আয়ুষ্মান কাৰ্ড নাথাকে নাইবা ৰেচন কাৰ্ডত নামটো নাথাকে তেতিয়াহ'লে প্ৰাইভেট মেডিকেলত যোৱা আৰু চৰকাৰী মেডিকেলত যোৱা একে কথা কিয় কৈছোঁ মই আজি 6 দিন থাকিলোঁ মেডিকেলত আজি মোক ডিচাৰ্জ দিছে আমাক আৰু মই ভাইটিটোক মেডিকেলত লৈ আহিছিলোঁ তাৰ বেমাৰ হৈছিল আৰু আজি ডিচাৰ্জ দিছে 6 দিন হৈছে আৰু 6 দিনৰ বেড ভাড়া দিব লগা হৈছে যিসকলৰ ৰেচন কাৰ্ড আছে বা আয়ুষ্মান কাৰ্ড আছে সেইসকলৰ কাৰণে কিন্তু সকলোবোৰ ফ্ৰী টিকেট পৰ্যন্ত ফ্ৰী আৰু যিসকলৰ নাই সেইসকলৰ মোটামুটি ব্লাড পৰীক্ষা কৰা কিবা পৰীক্ষা কৰা এইবোৰ টেষ্ট কৰাতে তাৰমানে বহুত টকা গুচি যায় আৰু আমাৰ বহুত বেছি গ'ল তাৰমানে প্ৰায় প্ৰাইভেট মেডিকেলৰ সমানে টকাটো যায় চৰকাৰী মেডিকেলতো যদি ইফালে এই আয়ুষ্মান কাৰ্ড ৰেচন কাৰ্ড নাথাকে প্ৰাইভেট মেডিকেলতো চেম তেনেকুৱা আৰু আজি চৰকাৰী মেডিকেলতো চেম তেনেকুৱাই পালোঁ গম পাইছে আৰু এয়া ইমাৰ্জেঞ্চি দেই ইমাৰ্জেঞ্চি দি বৰ্তমান আহিব লাগিব কাৰণ গধূলি হৈছে এতিয়া মেইন গেটেদি বন্ধ কৰি দিছোঁ মেইন গেটখন এতিয়া ইমাৰ্জেঞ্চি দি সোমাব লাগিব সেই আৰু বাকী চিকিৎসাবিলাক ভালে হৈছে গোটেই বেয়া নহয় আৰু পৰিৱেশবিলাক বহুত ভাল আৰু ডক্টৰবিলাকে বহুত ৰেচপেক্ট দিয়ে বৰ্তমান সেইটো ক্ষেত্ৰত বহুত ভাল কিন্তু পইচাৰ ক্ষেত্ৰত বহুত বেয়া যদি আয়ুষ্মান কাৰ্ড নাইবা ৰেচন কাৰ্ড নাথাকে